এৰী মুগা উৎপাদনত অসমৰ বৃহৎ সফলতা। গুজৰাটৰ কৃষকৰ মুখতো হাঁহি বিৰিঙাইছে অসমৰ এৰী মুগাই। আগন্তুক ৫টা বছৰত অসমত স্থাপন কৰাৰ পৰিকল্পনা প্ৰায় ১০০খন আদৰ্শ এৰী গাঁও। ৰাজ্যৰ এৰী মুগা শিল্পক লৈ আহিছে আশাৰ বতৰা। এৰী মুগা বুলি ক'লেই প্ৰতিগৰাকী অসমীয়াৰ এক সুকীয়া দুৰ্বলতা আছে। অসমীয়াৰ স্বাভিমানী এৰী মুগাই বিশ্বৰ মানচিত্ৰত আজিও এক আসন দখল কৰিবলৈ প্ৰতিটো অসমীয়া পৰিয়ালৰ বৰপেৰা শুৱনি কৰি ৰখা এৰী মুগা শিল্পক লৈ আহিছে ভাল খবৰ। ২০২৩-২৪ বৰ্ষত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে এৰী মুগা উৎপাদনৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। যোৰহাট জিলাৰ লাহদৈগড় স্থিত কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা তথ্য অনুসৰি যোৱা ২৩-২৪ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলকে ধৰি সৰ্বভাৰতীয় পৰ্যায়ত মুগা উৎপাদন হৈছে ২৫২ মেট্ৰিক টন। ইয়াৰে সৰ্বমুঠ উৎপাদনৰ ২০৩ মেট্ৰিক টন উৎপাদন কৰিছে আমাৰ অসমে। মুঠ উৎপাদনৰ অৰুণাচল প্ৰদেশে ৩ মেট্ৰিক টন, মণিপুৰে ০.১, মেঘালয়ে ৪২, মিজোৰামে ৪ আৰু চুবুৰীয়া নাগালেণ্ডে যোৱা বৰ্ষত ০.৩০ মেট্ৰিক টন মুগা উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু সৰ্বভাৰতীয় মুগা উৎপাদনৰ ক্ষেত্ৰত ৮০% উৎপাদন অসমতেই সম্ভৱ হৈছে। যোৱা ২৩-২৪ বৰ্ষত আমাৰ ভাৰতবৰ্ষই ২৫২ মেট্ৰিক টন মুগা সূতা প্ৰডাকশ্যন কৰিছে, উৎপাদন কৰিছে। তাৰে অসমে কৰিছে ২০৩ মেট্ৰিক টন। মানে আপোনাৰ 80% অকল অসমেই কৰে। সৰ্বভাৰতীয় যিটো চিত্ৰ তাৰ ওপৰত অসমে এতিয়াও বৰ্তমান মানে লিডাৰৰ আসনত আছে আৰু প্ৰায় মানে মুগাৰে মানে যিসকল প্ৰায় ২৭,০০০ হেক্টৰ আমাৰ মুগা প্লেণ্টেশ্যনৰ আণ্ডাৰত আছে, মুগা চুমনি বা মানুহৰ মাজতো আছে আৰু প্ৰায় ৪৫,০০০ মানুহ ফেমিলি বা পৰিয়াল এই মুগা শিল্পৰ লগত জড়িত হৈ আছে। একেদৰে এৰী মুগাৰ উৎপাদনৰ ক্ষেত্ৰতো যোৱা বৰ্ষত অসম অদ্বিতীয় হৈ ৰৈছে। তথ্য অনুসৰি সৰ্বভাৰতীয় পৰ্যায়ত যোৱাটো বৰ্ষত সৰ্বমুঠ এৰী উৎপাদন হৈছে ৭,১৮৩ মেট্ৰিক টন। ইয়াৰ ভিতৰত অসমৰ কৃষকে উৎপাদন কৰিছে ৫,৫২৭ মেট্ৰিক টন। ইয়াৰ উপৰিও ৫৭,৯৬০ হেক্টৰ ভূমিত ৩ লাখৰো অধিক কৃষক এৰী শিল্পৰে জড়িত হৈ আছে অসমত। এৰী যোৱা বিত্তীয় বৰ্ষটোত ৭,১৮৩ মেট্ৰিক টন প্ৰডাকশ্যন হৈছে, চিল্ক যিটো, আৰু তাৰে অসমে ৫,৫০০তকৈ বেছি ৫,৫২৪ মেট্ৰিক টন এৰী মানে বস্ত্ৰ বা সূতা প্ৰডাকশ্যন কৰিছে। এই তাৰমানে চাবলৈ গ'লে প্ৰায় ৭৫%তকৈ বেছি আমাৰ অসমে মুগা এৰী সূতা প্ৰডাকশ্যন কৰে আৰু প্ৰায় অসমতে ধৰি উত্তৰ পূৰ্বাঞ্চলত ৩ লাখৰ ওপৰ ফেমিলি বা মানে পৰিয়াল ইয়াৰ লগত সংযুক্ত হৈ আছে। উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে মুগা অথবা এৰী লেটাসমূহৰো এখন সুকীয়া বজাৰ গঢ় লৈ উঠিছে। প্ৰতি কেজি লেটাৰ বজাৰ মূল্য প্ৰায় ৪০০ৰ পৰা ৭০০ টকা। আমি যোৱা বছৰ আমাৰ গুজৰাটত এৰীৰ এটা প্ৰজেক্ট আমি উদ্বোধন কৰিলোঁ, য'ত আমাৰ মাননীয় কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু অসমৰ মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ছাৰ, যি মিনিষ্টাৰ অফ ষ্টেট ফৰ টেক্সটাইলৰ তত্বাৱধানত তেওঁ দায়িত্বত আছে, তেওঁৰ উপস্থিতিত অন্যান্য বিশিষ্ট অতিথি বা ব্যক্তিৰ উপস্থিতিত আমি এই প্ৰজেক্ট উদ্বোধন কৰিলোঁ। তাৰ কাম চলি আছে আৰু ভৱিষ্যতলৈ এৰী ক্ষেত্ৰতে মই বিশেষকৈ ভাবিছোঁ, কাৰণ এৰীটো এটা অতি বৰ ডাঙৰ মানে প্ৰফেশ্যন হিচাপে আহি যাব, কাৰণ ইয়াৰ
ব্যয় বহুত কম, কিন্তু উপযোগী বহুত। ইয়াৰ পৰা বহুত ইনকামো হ'ব পাৰে। মাত্ৰ লাগে আপোনাক এৰী পলু পুহিবলৈ আপোনাৰ এৰা বা কেচেৰু গছ, কেচেৰু, বৰপাত এইবিলাক হ'ল দীৰ্ঘস্থায়ী বা ইহঁতৰ বা 15-20 বছৰ থাকে। এৰা গছটো কিন্তু এবছৰীয়াহে। মোৰ পৰিকল্পনা হ'ল যাতে অসমত কমেও অহা 28-29 চনৰ ভিতৰত কমেও যদি মই 100খন গাঁও আমি এডপ্ট কৰি ল'ব পাৰিম ইনষ্টিটিউটটোৱে, তেতিয়া কি হ'ব, সেই গাঁওকেইখনত তাৰমানে মিনিমাম 4 পৰা 5 বাৰ এৰী পলু পুহিব পাৰিব। তেওঁলোকৰ 100 DFL বা 100 গ্ৰাম যদি পোহে, তাৰ পৰা এক্সট্ৰাকৈ প্ৰতিবাৰত 18 পৰা 20 হাজাৰ টকা পাব। 5 বাৰ যদি পোহে 1 লাখ টকা এটা আৰামত আহিব। কাৰণ আমাৰ ইয়াত লেটা বিক্ৰী কৰিবৰ কাৰণে অভাৱ নাই, কাষ্টমাৰৰ অভাৱ নাই, আহি যাব। আৰু বৰ্তমান 400 টকাৰ পৰা 700 টকালৈকে এৰা যিটো আমাৰ পিউপা বা লেটা বুলি কওঁ, লেটাৰ মানে দাম চলি আছে। গতিকে 100 গ্ৰাম কৰিলে আপুনি 70 কেজি গ্ৰীণ কুকুন পাব, 70 কেজিয়ে 60 কেজিয়ে আপুনি লেটা পাব। গতিকে 60 কেজিত যদি 400কৈ ধৰে 24,000 টকা আহিলে, বাকী খৰচ পাতি মানুহৰ ডেইলি হাজিৰা ধৰিও যদি কৰে, তেতিয়া মুঠতে 15 পৰা 20 হাজাৰ টকা আপোনাৰ নেট প্ৰফিট থাকি যাব। উল্লেখ্য যে অসমৰ অৰ্থনীতি আৰু অসমীয়া জনজীৱনত বিশেষ প্ৰভাৱ থকা এৰী শিল্পই শেহতীয়াকৈ গুজৰাটৰ কৃষকৰ মুখতো হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। গুজৰাটৰ পালনপুৰত পৰীক্ষামূলকভাৱে এৰী উৎপাদনৰ এক আঁচনি লোৱা হৈছিল। প্ৰথম অৱস্থাত মাথো কেইজনমান কৃষকে লোৱা এই প্ৰকল্পত বিশেষভাৱে সফলতা লাভ কৰিছে গুজৰাটৰ কৃষকেও। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।